নমস্কাৰ বন্ধু বান্ধৱীসকল তো আজি এক বিশেষ খবৰ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো বন্ধুসকল খবৰটো আপোনালোকৰ বা আপোনাৰ পৰিয়ালসকলৰ বাবে অত্যন্ত দৰকাৰী ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব বন্ধুসকল ভোটাৰৰ ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে যিকেইজন ভোটাৰ আছে তেখেতসকলৰ ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে আৰু এই আগষ্ট মাহৰ পৰা ভোটাৰ পুনৰীক্ষণৰ কাম আৰম্ভ কৰা হ'ব দায়িত্বত নিয়োজিত থকা বিষয়ে ঘৰে ঘৰে গৈ আপোনাক এখন ফৰ্ম দি আহিব এই ফৰ্মখন সঠিক সময়মতে আপুনি ফিলআপ কৰি জমা দিব লাগিব অন্যথা ভোটাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন যাব আৰু এই ফৰ্মখন ফিলআপ কৰি লগত কি ডকুমেন্টছ আপুনি গাঁঠি দিব সেই বিষয়ে আমি সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু এই পুনৰীক্ষণৰ কাম-কাজসমূহ তিনিটা স্তৰত কৰা হ'ব ফাৰ্ষ্ট যেটো হৈছে আপোনাৰ 1987 চনৰ জুলাই মাহৰ আগত যিকেইজনে জন্মগ্ৰহণ কৰিছিল তেখেতসকলে দুটা নথিপত্ৰ জমা দিব লাগিব ফাৰ্ষ্ট হল নিজৰ যিকোনো এখন পৰিচয় পত্ৰ মানে আইডি প্ৰুফ দিলে হ'ব আৰু দ্বিতীয়তে আপুনি 2005 চনৰ এখন ভোটাৰ তালিকা আপুনি দিব লাগিব আৰু সেকেন্ড 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত যিকেইজনে জন্মগ্ৰহণ কৰিছে সেইকেইজনে চাৰিটাকৈ নথিপত্ৰ দিব লাগিব ফাৰ্ষ্ট হৈছে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ সেকেন্ড হৈছে আপোনাৰ পিতৃ-মাতৃৰ প্ৰমাণপত্ৰ 3 নম্বৰ হৈছে আপোনাৰ নিজৰ পৰিচয় পত্ৰ আৰু 4 নম্বৰ আপোনাৰ নিজৰ পিতৃ-মাতৃ অন্যথা নিজৰ নাম থকা 2005 চনৰ এখন ভোটাৰ তালিকা আপুনি দিব লাগিব আৰু শেষত আপুনি 3 নম্বৰ হৈছে 2005 চনৰ পিছত যিকেইজন জন্মগ্ৰহণ কৰিছে সেইসকলৰ চাৰিটা নথিপত্ৰ জমা দিব লাগিব জন্মৰ প্ৰমাণপত্ৰ আৰু সেকেন্ড আপোনাৰ পিতৃ-মাতৃ উভয়ৰে পৰিচয় পত্ৰ 3 নম্বৰ নিজৰ পৰিচয় পত্ৰ আৰু 4 নম্বৰ পিতৃ-মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা এখন আপুনি দিব লাগিব এই তিনিটা স্তৰত ভোটাৰসকলৰ পুনৰীক্ষণ কৰা হ'ব তো আপুনি এই নথিসমূহ খাজু কৰি ৰেডি কৰি থওক আৰু অহা কেইদিনৰ ভিতৰত এই কামখিনি আৰম্ভ হ'ব এয়াই আছিল আপোনালোকক দিবলগীয়া আজিৰ ইনফৰমেশ্যনখিনি তো আহক আমি এটা ভিডিঅ' ক্লিপ চাই লওঁ যে ইয়াৰ বিষয়ে কি আলোচনা কৰা হৈছে আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব বিশেষ ভোটাৰ পুনৰীক্ষণ দায়িত্বত নিয়োজিত বিষয়া ঘৰে ঘৰে গৈ ভোটাৰক দিব একোখনকৈ বিশেষ ফৰ্ম বা একোখনকৈ তালিকা আৰু পুনৰীক্ষণৰ সময়ত পূৰণ কৰা এই ফৰ্মখন জমা নিদিলে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব নাম তিনিটা স্তৰত বিশেষ ভোটাৰ পুনৰীক্ষণ হ'ব এই ক্ষেত্ৰত আমি দৰ্শকক জনাইছো কি ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব এই ফৰ্মখনত 1987 চনৰ জুলাই মাহৰ আগত জন্ম গ্ৰহণ কৰা ভোটাৰৰ পুনৰীক্ষণ হ'ব এই সকল ভোটাৰে জমা দিব লাগিব দুটাকৈ নথিপত্ৰ নিজৰ যিকোনো পৰিচয় পত্ৰৰ লগতে দিব লাগিব নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা 1987 চনৰ জুলাইৰ পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্ম গ্ৰহণ কৰা ভোটাৰে দিব লাগিব চাৰিটাকৈ নথিপত্ৰ জন্মৰ প্ৰপত্ৰ পিতৃ-মাতৃৰ পৰিচয় পত্ৰ সহ দিব লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ নিজৰ অথবা পিতৃ-মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকাও দিব লাগিব তেওঁলোকে 2005 ৰ পাছত জন্ম গ্ৰহণ কৰা ভোটাৰেও দিব লাগিব চাৰিটাকৈ নথিপত্ৰ জন্মৰ প্ৰমাণপত্ৰ পিতৃ-মাতৃ উভয়ৰে পৰিচয় পত্ৰ সহ দিব লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ পিতৃ-মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকাও দিব লাগিব তেনে ব্যক্তিসকলে এনে ধৰণৰ এই তথ্যসমূহ সেই বিশেষ ফৰ্মখনত দাখিল কৰিব লাগিব ফৰ্মখনৰ সৈতে বা তথ্যসমূহ তাত উল্লেখ কৰিব লাগিব আৰু সেই ফৰ্ম জমা দিব লাগিব যদিহে এই তথ্য দিব নোৱাৰে তেতিয়া হলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব এই বিশেষ যি পুনৰীক্ষণ হ'ব সেই পুনৰীক্ষণতে এই নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই নতুন যি পুনৰীক্ষণ ব্যৱস্থা বা SIRক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে বিৰোধী সৰব হৈ আছে বিষয়টোক লৈ কিন্তু তাৰ মাজতে কিন্তু অসমতো এতিয়া বিশেষ ভোটাৰ পুনৰীক্ষণক লৈ সকলো প্ৰস্তুতি আৰম্ভ হৈছে এই আগষ্টৰ পৰা আৰম্ভ হ'ব বিশেষ ভোটাৰ পুনৰীক্ষণ